তাতে ঋতুল শইকীয়াৰ দৰে এজন যুৱকক পিতৃ মাতৃৰ বুকুচাৰ পৰা কাঢ়ি লৈ যোৱা, এজন সন্তানৰ পিতৃত্বৰ স্নেহৰ পৰা বঞ্চিত কৰা, মই নাভাবো যে দিজ আৰ জাষ্টিফাইড। যোৱা কেইটামান দিনত আলফাৰ ফালৰ পৰা 3 মাহৰ অস্ত্ৰবিৰতিৰ কথা কোৱা হৈছে, যুদ্ধবিৰতিৰ কথা কোৱা হৈছে। পৰেশ বৰুৱা ডাঙৰীয়াই টিভিৰ মাধ্যমত কেইবাটাও তেখেতে পজিটিভ কথা কৈছে। দুই এটা বিষয়ত তেখেতে মোৰ জৰিয়তে কি হ'ব পাৰে তাৰ বিষয়ে উল্লেখ কৰিছে। মই ভাবো যে এটা সদিচ্ছাৰ বাতাবৰণ যদি আমি সৃষ্টি কৰোঁ, নিশ্চয় আমি বহু দূৰ আগুৱাই যাব পাৰিম। মই পৰেশ বৰুৱা ডাঙৰীয়াক অনুৰোধ কৰিম যে ঋতুল শইকীয়াৰ মুক্তিৰ জৰিয়তে এটা সদিচ্ছাৰ বাতাবৰণ এটা সৃষ্টি হওক। অইল আৰু ONGC অসমৰ কাৰণে কৰিব লাগিবই আৰু তেওঁলোকে কৰি থাকিব। ইয়াৰ দায়িত্ব মোৰ ওপৰত আছে, এই দায়িত্বখিনি মই লৈছো যে অইল আৰু ONGC আমাৰ অসমবাসীৰ স্বাৰ্থ সুৰক্ষিত কৰিব। তেওঁলোকে আৰু বেছি ইনভেষ্টমেন্ট কৰিব, তেওঁলোকে আৰ্থ সামাজিক দিশত কাম কৰিব। এই গোটেই দায়িত্ব মই মোৰ ওপৰত লৈছো। তাৰ কাৰণে ঋতুল শইকীয়াক ধৰি ৰখাৰ কোনো প্ৰয়োজন নাই। এই গোটেই কামখিনি মই কৰিম আৰু আমি কৰিম, মই নহয়, আমি সকলোৱে মিলি কৰিম। দেট ইজ পাৰ্ট অফ আৱাৰ ৰেছপনচিবিলিটি, আমাৰ দায়বদ্ধতা। আৰু আমি সুযোগ নিদিম যে আমাক এইটো সোঁৱৰাই দিব লাগে বুলি, কাৰণ আমি নিজেই ইমান কাম কৰিম অনাগত 5 বছৰত যে আমাক সোঁৱৰাই দিয়াৰ প্ৰয়োজনেই নোহোৱা হ'ব। মই অসমবাসী ৰাইজৰ হৈ পৰেশ বৰুৱা ডাঙৰীয়াক অত্যন্ত বিনম্ৰতাৰে, ইয়াত কোনো যে মই চৰকাৰ, মোৰ লগত পুলিচ মিলিটাৰী আছে গতিকে মই দম্ভ মাৰি কৈছো, একো নহয়। এজন অসমীয়া হিচাপে ঋতুলৰ সন্তানৰ পিতৃ মাতৃৰ চকুত দেখা চকু পানীবিলাকক মনত ধৰি ৰাখিব নোৱাৰি। মই এজন অসমীয়া যুৱক হিচাপে পৰেশ বৰুৱা ডাঙৰীয়াক অনুৰোধ কৰিম যে আপুনি ঋতুলক এৰি দিয়ক। ইয়াৰ আগলৈকে আমি কোৱা নাছিলো, কাৰণ তেখেতেও অফিচিয়েলি ক্লেইম কৰা নাছিল আৰু আমিও তেওঁক ডিৰেক্টলি ৰিকুৱেষ্ট কৰাৰ কথাটো ভাবা নাছিলো, কাৰণ তেওঁ হয়তো ক'ব পাৰে যে মোৰ তাত আছে বুলি চৰকাৰে কি প্ৰমাণ দিব পাৰে, বা তেনেকুৱা ধৰণৰ এটা বিতৰ্কত যাব খোজা নাছিলো কাৰণে আমি এই ৰিকুৱেষ্ট কৰা নাছিলো। কিন্তু যোৱাকালি যেতিয়া তেখেতে নিজেই ক'লে যে ঋতুল মোৰ লগত আছে, সুৰক্ষিত হৈ আছে, গতিকে ডেফিনেটলি মই অত্যন্ত আগ্ৰহেৰে সৈতে পৰেশ বৰুৱা ডাঙৰীয়াক অনুৰোধ কৰিম যে আপুনি ঋতুল শইকীয়া ডাঙৰীয়াক মুকলি কৰি দিয়ক। য'ত যেনেকে আছে আমি তাৰ পৰা তেওঁক লৈ আহিব পাৰিম। আপুনি ঘৰত পঠাই দিলে ভাল, নহ'লে আমি গৈ লৈ আহিম। বাট কোনো ধৰণৰ কমপ্লিকেশ্যনত নোযোৱাকৈ আমি তেওঁক মুকলি হোৱাটো বিচাৰোঁ। অইল আৰু ONGCক লৈ যি কথা বতৰা আছে, যিমান দূৰ উইদিন দ্য কনষ্টিটিউশ্যন, উইদিন দ্য ল, যিমান দূৰ অইল আৰু ONGC অসমৰ কাৰণে কাম কৰিব লাগে, সেইখিনি দায়িত্ব মোৰ ওপৰত থাকিব। মই চেষ্টা কৰিম যে আজি 10 কৰি আছে, যদি কালি 12 কৰিব লাগে তেওঁলোকে কৰিব। দুইটা কোম্পানীয়ে মোক কৈছে যে উই আৰ ৰেডি টু ডু এনিথিং ফৰ দ্য পিপুল অফ আছাম। কিন্তু কোম্পানীটো আৰু বন্ধ কৰি দিলে, মুৰ্গীটো মাৰি দিলেতো কণী নোলাব। চ' মুৰ্গীটো জীয়াই ৰাখি আমি যিমান কণী উলিয়াব পাৰো কোনো অসুবিধা নাই। গতিকে মই পৰেশ বৰুৱা ডাঙৰীয়াক বিনম্ৰতাৰে সৈতে মই আহ্বান জনাম যে তেখেতে যি 3 মাহৰ যুদ্ধবিৰতিৰ কথা কৈছে, সেই তেখেতে আমাক যি এটা শান্তিৰ কিৰণ দেখুৱাইছে, তাক আৰু অলপ আগুৱাই লৈ গৈ ঋতুল শইকীয়া ডাঙৰীয়াক মুকলি কৰি দিয়ক। ইয়াত কোনো চৰকাৰী ৰাষ্ট্ৰৰ দম্ভ নাই, ৰাষ্ট্ৰৰ অহংকাৰ নাই। কোনো মুখ্যমন্ত্ৰী পদৰ পৰা মই কোনো দাম্ভিকতাৰ কথা কোৱা নাই। এজন ঋতুলৰ সন্তানটিৰ চকুত দেখি অহা পিতৃৰ অভাৱ, পিতৃ মাতৃৰ খালি যি আজি ক'ব গ'লে তেওঁলোকৰ যি গোটেই অন্তৰ আজি ৰিক্ত হৈ আছে,
পত্নীগৰাকীয়ে কেতিয়া স্বামীক ভালে আছে নাই যি ধৰণে মোক মাজুলীত বিচাৰি গৈছে তাতে ঘৰত কান্দি আছে গোটেইবোৰ চোৱাৰ পিছত মই পৰেশ বৰুৱা ডাঙৰীয়াক অত্যন্ত বিনম্ৰতাৰে সৈতে অনুৰোধ কৰিম যে আপুনি যেন ঋতুলক এৰি দিয়ে মই ভাবো যে সংবাদ মাধ্যমৰ জৰিয়তে মোৰ অনুৰোধৰ প্ৰতি তেখেতে ৰেসপন্স কৰিব অইল আৰু এনজিচিক যি ধৰণে অসমৰ উন্নয়নৰ কামত লগাব লাগে আজি যি কৰি আছে তাতকৈ আৰু কেনেকে বেছিকৈ তেওঁলোকে কাম কৰে তাৰ দায়িত্ব মোৰ ওপৰত থাকিব অইল আৰু এনজিচিৰ লগত কথা বতৰা পাতি কোনো লাভ নাই কাৰণ সিদ্ধান্ত কেন্দ্ৰ চৰকাৰ ৰাজ্য চৰকাৰৰ মাজতে হ'ব লাগিব আৰু মই সেই দায়িত্বখিনি গ্ৰহণ কৰিছো মোৰ এখিনিয়ে ক'বলগীয়া আছিল আপোনালোকে যদি কিবা ক'ব খোজে ক'ব পাৰে অসমীয়াত কোৱা কথাখিনি আৰু ইংৰাজী নহয় Look, this is, you can either you give us 600 rupees or 800 rupees and we will acknowledge that you have given vaccination to another people. So, even if you give 600 into 10, that means 600 rupees. That means you are sponsoring for 10 people. 600 into 100, that means you are sponsoring for 6,000 people. So, like that, this is just a Jana Bhagidari. You contribute either to the CM Relief Fund or Arogya Nidhi. I think you will feel good. Baki, there is no question of shortage of money. We have our own budget. Jodi Kaliami, we have procured share of Numaligarh refinery at a cost of 2,100 crores. So if we can do that kind of investment, surely we can procure vaccine also. But moi bhabu ieta jana andolon hobo lage. Will Assam procure vaccine through global tenders? Look, nobody will. I don't think these global tenders all are. I don't know whether it has any value beyond publicity. Because when government of India is not getting vaccine, where from other company will give you in global tender? So I don't think that I am basically observing the situation. Other states are floating. So I think it will be it might be exercise in futility. Except publicity, I don't think that anything substantial will come. So my bet will be with Bharat Biotech, Serum and Zydus Cadila. So I will try to get as much as vaccine from these three companies. It has been witnessed that particularly in urban areas there is a scarcity of vaccine, but in rural areas, particularly in